ভাব আৰু চিন্তনৰ বন্ধন এইটো মোক নালাগে কি কৰিলে সেইটো খুলি জন্মেজয়ক পিন্ধাই দিলে ৰাজ আৱৰণটো খুলি জন্মেজয়ক চঞ্জাই দিলে বোলে কি ভোগ আৰু বিৰাসৰ আভৰণটো মোক নালাগে আৰু কি কৰিলে মনটো সদায় তেওঁ পৰিয়ালটোত দি থৈছিলে যিটো কাৰণে তেওঁ মৃগ চিকাৰ কৰিবলৈ গৈছিলে এই মনক মায়াৰ ফালে নি তেওঁ মৃগৰ পাছত দৌৰিছিলে যিটো কাৰণত তেওঁ ঋষিৰ খুচিতা নষ্ট কৰি অপবিত্ৰ মৰা সাপ গলত মেৰিয়াই সিংহী মুনিৰ দ্বাৰা তেওঁ অভিসম্পাত লাভ হৈ গৈছিল গতিকে আমাকো দেখুৱাইছে জীৱন গংগাৰ পাৰত আমি প্ৰত্যেকে একোজন পৰীক্ষিত আমাৰ দেহেই হ'ল ধৃতৰাষ্ট্ৰ দেহৰ বৃত্তিবিলাক সংসাৰমুখী আৰু বন্ধনমুখী এইটো কাৰণে চকুৰ পতি ঢাকি থোৱা ইয়া গান্ধাৰী আমাৰ জীৱনৰ বৃত্তিবিলাক গান্ধাৰী আমাৰ এই জীৱনটোৱেই হ'ল ধৃতৰাষ্ট্ৰ এই গান্ধাৰীৰূপী জীৱনৰ অন্ধ বৃত্তিবিলাকক আমি ত্যাগ কৰি ধৃতৰাষ্ট্ৰৰ অন্ধতাৰ পৰা আমি নিজকে মুক্ত কৰি জীৱৰ জীৱাত্মাৰ আনন্দৰ ভাগ যদি ল'বলৈ হয় বিদুৰে যি কথা তৃতীয় স্কন্ধত শুনিছে তৃতীয় স্কন্ধৰ আমি সেই কথাখিনি কি কৰিব লাগিব শ্ৰৱণ কৰিব লাগিব এতিয়া পৰীক্ষিত গুৰু ভগৱান শুকে কি কৈছে মনৰ তত্ত্বটো কৈছে যে তোমাৰ পৰা কিয় পাপ হৈছিলে তুমি এইটো প্ৰথম জানি ল'ব লাগিব আমি বাৰু শুকৰ নিচিনা গুৰু পামনে ক'ৰবাত মনৰ দেহৰ বাক্যৰ প্ৰতিটো কথাই পুংখানুপুংখভাৱে ইমান সাৱলীলভাৱে ইমান সুন্দৰকে পৰীক্ষিতক বুজাইছে যে পৰীক্ষিতক কৈছে নানা কৰ্ম কৰি বাক কৰে আলোচন একো কৰ্ম স্থিৰ নোহে তাকে বুলি মন হেৰা পৰীক্ষিত তোমাৰ মনটোত যেতিয়া অসংখ্য ভাৱনাৰ ঢৌ আহি যাব তুমি কোনফালে গতিশীল হ'বা যেতিয়া তুমি সিদ্ধান্ত ল'ব নোৱাৰা হ'বা এইটোৱেই তোমাৰ চঞ্চল মন আৰু সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয় বুদ্ধি নামৰ বুলি তাক জানিবা নিশ্চয় মনৰ লগত কি আছে বুদ্ধি আছে বুদ্ধিটো কেনেকুৱা বস্তু তোমাৰ মনত থকা তুমি সেই ইমানবিলাক ভাৱনাৰ এইটো মই কৰিম এইটো মই নকৰিম এইটো মই কৰাটো খাটাং এইটো মই নকৰাটো খাটাং এইটো সংকল্প বুলি কোৱা হয় মা হৰেণ ভূঞা ছাৰে বহুত দিনৰ আগতেই সংকল্প লৈছে যে নিপেন শইকীয়াক মাতিব লাগিব ভাগৱত পাঠ এভাগ কৰাব লাগিব সেই সংকল্পটো আজি ভগৱন্তই সাকাৰ হিচাপে আমাক দেখা পাবলৈ এইটো আজি কৃপা কৰিছে আমিও ছাৰক সেৱা জনাইছোঁ যিহেতু আমি সেইজন শিক্ষাগুৰুৰ পৰা জীৱনত সদায় কিবা এটা শিকিবহে বিচাৰোঁ আমি তেখেতক কিবা এটা শিকোৱাৰ বা বুজোৱাৰ ধৃষ্টতা আমাৰ লগত কোনোদিন নাই আৰু নাথাকিও এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ যি আনন্দ এই আনন্দ তেখেতে নিজেই অনুভৱ কৰিহে যে আমাৰ ৰাইজেও ভাগৱতৰ অকণমান আনন্দৰ ভাগ লওঁ সেইবাবেই আমি ছাৰক পুনৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ সমস্ত কাৰ্যক মই কৰোঁ বুলি মনে অহংকাৰ বুলি তাক জানিবা আপুনি মনটোৱে যেতিয়া ভাবিব বুদ্ধিৰ দ্বাৰা সিদ্ধান্ত বা সংকল্প লৈ সকলো কাম ময়ে কৰোঁ বুলি যেতিয়া ধৰি ল'ব তেতিয়া সেইটো কি বুলি কয় সেইটো অহংকাৰ বুলি কয় নানা সদ কৰ্মক কৰয় নিতে নিত নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত সৎ বুলি কৈছে দেই সৎ নহয় সৎ মানে আত্মা আত্মা সুখৰ কাৰণে নিতে নিতে যিবিলাক কৰ্ম কৰা যায় সেইবিলাকক কি বুলি কোৱা হয় সেইবিলাকক চিত বুলি কোৱা হৈছে বা চিত্ত বুলি কোৱা হৈছে সেইটো কাৰণে মনৰ স্তৰকেইটা প্ৰথম দেখুৱাইছে প্ৰথম মন তাৰ পাছত বুদ্ধি তাৰ পাছত অহংকাৰ আৰু তাৰ পাছৰ তত্ত্বটো হ'ল কি চিত বা চিত্ত মন বুদ্ধি অহংকাৰ আৰু চিত্ত এইটো কাৰণে মাধৱ মহাপুৰুষে আমাক কলৈ নিছে তুমি চিত্ত বৃত্তি মোৰ
নাথয়ন্ত হে চৰণ সত্তৰ ছায়া দিয়া দূৰ কৰা মায়া অকৰা দায়া মুক ভগ অন্ত কৰা দায়া মুক ভগ অন্ত। তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱে আমাক কি কৈছে? মন, বুদ্ধি আৰু অহংকাৰ, এই তিনিটা বস্তু আমাৰ। এই তিনিটা বস্তু আমাৰ। কি? মই বুলি ভবা অহংকাৰটো, কৰিম নে নকৰিম সিদ্ধান্তলৈ আহিব নোৱাৰা অৱস্থাটো, এইটোকে কৰি দিওঁ বুলি কৰিয়ে দিলোঁ, হয়নে বাৰু? কিন্তু যেতিয়া এটা সিদ্ধান্তক ভাবি চিন্তি ঈশ্বৰত অৰ্পণ কৰি জগতৰ কুশল আৰু মংগলৰ কাৰণে চিন্তা কৰি যেতিয়া আগবাঢ়ি যোৱা হয়, সেইটোক কোৱা হয় চিত্ত। চিত্তটোত কোন থাকে? ভগৱান কৃষ্ণ থাকে। চিত্ত হ'ল কি? পবিত্ৰতাৰ আলয়। সেইটো কাৰণে তুমি চিত্তবৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ। তুমি মোৰ চিত্তৰূপী আত্মাৰ ঈশ্বৰীয় ভাৱবিলাকক প্ৰৱৰ্তন কৰোঁতা। আৰু এই ভাৱবিলাকৰ যোগেদিহে কি হ'ব? আমাৰ ভক্তি হ'ব। হে আৰু যে মনৰ কথা শুনিও আপেক্ষী হে কাছিলে নতক যেন ভিন্নৰো দেখি। মনটোৰ কথা আকৌ কি বুলি কৈছে? বোলে এজন নাটক কৰিব বিচৰা অভিনেতাক যদি মহিলাৰ পোছাক এটা পিন্ধাই দিয়ে পুৰুষ এজনকো, তেওঁ মহিলা হৈ পৰিব। যদি অসুৰৰ পোছাক এটা পিন্ধাই দিয়ে তেতিয়াহ'লে অসুৰ হৈ পৰিব, হয়নে? বোলে যদি ঋষিৰ পোছাক এটা পিন্ধাই দিয়ে ঋষি হৈ পৰিব। এতিয়া কৈছে যে হে অৰ্জুন, তোমাৰ এই মনটোকো তুমি এজন অভিনেতাৰ দৰে তুমি সজাব পাৰা। কেনেকে সজাব পাৰা? যে মনৰ তিনিটা বৃত্তি থাকে। কি বৃত্তি থাকে? এটা হ'ল জাগন, এটা হ'ল সপন, আৰু অন্যটো হ'ল নিদ্ৰা। এতিয়া আমি কোনটোত থাকোঁ বাৰু বেছিকে? জাগনত থাকোঁ নে সপনত থাকোঁ নে আমি নিদ্ৰাত থাকোঁ? আমি কোনটোত বেছিকে থাকোঁ? জাগন মানে সাৰ পাই থকাটোৱে বুজিব নাই। জাগন মানে হৰিৰ ভাৱনাত জাগ্ৰত হৈ থকা। সপন মানে যদি সপনটো বেয়া হয় তেতিয়াহ'লে তাক দুঃস্বপ্ন বুলি কয়, হয়নে বাৰু? যদি ভাৱনা আৰু সপোনবিলাক ইতিবাচক হ'ব পাৰে, ভাল লক্ষ্যৰ হ'ব পাৰে, তেতিয়াহ'লে তাক সপন বুলি কৈছে। আৰু অন্যটো হ'ল কি? অন্যটো হ'ল নিদ্ৰা। বমায়া দিকৰি জীৱ জগত ৰাম 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 মায়া হয় জামাজে আশয় ঘুমতি যায়।
হে তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ গাই আমি অচেতন নিয়োগ নাথ গাই মাধৱ মহাপুৰুষে এইটো অৰ্থতহে কৈছে যে আমি প্ৰত্যেকে কি হৈ আছো অচেতন হৈ আছো আমি ক'ত শুই আছো আমাৰ সংসাৰৰ মায়াৰ শয্যাখনত আমি অচেতন হৈ শুই আছো চেতনা বস্তু কি আছে এই মায়াৰ শয্যাতে চেতনা হৈ কি আছে জগতৰ হৰি কৃষ্ণৰ চৈতন্য শক্তি এই শক্তিটো কি আমাৰ লগত থকা চেতনা শক্তিটো এদিনীয়া নহয় এইটো জগতৰ হৰিয়ে দান কৰি থৈছে এইটো সদায় থাকে তেওঁৰ লগত আমাৰ লগত এই জীৱন্ত কালত অকণমান তেওঁ দি থৈছে সেইটো কাৰণে তুমি হে চৈতন্য সনাতন ৰাম 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 তুমি চৈতন্য কাৰণে মোৰ লগত চেতনা আছে আৰু মই তোমাক পাহৰি মই বুলি ভাবি আছো হে জগতৰ হৰি তোমাৰ পৰা বিচ্ছিন্ন হৈ ব্ৰহ্মাৰূপী জীৱই যেতিয়াই তোমাৰ পৰা আঁতৰি আহিছিল তেতিয়াই নিজক চিনি নোপোৱা হৈছিল গতিকে আমিও নিজক চিনি পোৱা নাই ভাগৱতৰ ৩য় স্কন্ধ সৃষ্টি ৰহস্যৰ এই আনন্দময় তত্ত্বত প্ৰথম চিনাকি দিব বিচৰা হৈছে কাক আমাক আমিনো কোন এ আছে মন সমস্তে প্ৰাণ নিৰভ্ৰী দয়ত ও ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত এ তাকে বুলি জীৱ মনেৰে ভিন্ন নৈ হয় একে পিণ্ড ভৈলা যেন হে লোহা অগ্নি দুই আছে মন সমস্তে পানীৰ হৃদয়ত ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মন আমাৰ মনটোত কি লাগি আছে ঈশ্বৰৰ এটা ছাঁ বা প্ৰতিবিম্ব লাগি আছে সেইটো কাৰণে ঈশ্বৰ কি ঈশ্বৰ অন্তৰ্যামী ঈশ্বৰে আমাৰ অন্তৰত কি আছে সকলো জানে যেহেতু আমাৰ চৈতন্য শক্তিটোত তেওঁই বাস হৈ আছে সেইটো কাৰণে পৰীক্ষিত নৃপতিক সুখদেৱ গুৰু ভগৱানে প্ৰথম তেওঁ মনটোনো কি বস্তু তাক জনাই ল'ব বিচাৰিছে হে তাকে বুলি জীৱ মনেৰে ভিন্ন নৈ সেইটোকে জীৱ বুলি কোৱা হৈছে যিটো ক'ত লিপ্ত হৈ আছে মনটোতে লাগি আছে জীৱ আৰু মন বোলে কি একেই তত্ত্ব এৰাই নাই অকণমান ভালকে বুজাই কৈছে কি বুলি কৈছে যে মনটো যদি কেনেবাকে লোহা হয় তেতিয়াহ'লে জীৱটো অগ্নি জীৱটো কি জীৱটো অগ্নি মনটো কি মনটো লোহা এই জীৱটোক যদি কেনেবাকে মনে চিনি পায় কি বুলি যে এই জীৱ হ'ল পৰা প্ৰকৃতি ঈশ্বৰৰ অংশ এই জীৱ হ'ল পৰা প্ৰকৃতি ঈশ্বৰৰ অংশ যদি মনে সেইটো চিনি পায় তেতিয়া মনটো কি হয় মনটো আত্মাৰ ফালে ভাৱমান হয় আত্মা কি আত্মা অগ্নি সেইটো কাৰণে কি হয়
এই মনটো উজ্জ্বল হৈ জ্বলিবলৈ ধৰে। এটা সময়ত আত্মাৰ অগ্নিত আমাৰ এই মনটো জ্বলি জ্বলি মনটো কি হৈ যায়, অগ্নিৰ দৰে, লোহাডাল যিদৰে ৰঙা হৈ অগ্নি হৈ যায়, এই মনটো পবিত্ৰ আৰু শুদ্ধ হৈ আত্মাৰ দৰে উজ্জ্বল ৰঙা হৈ যায়। তাক কৈছে পৰীক্ষিত নিপতিক কৈছে। সেইটো কাৰণে সেই পৰীক্ষিত তুমি মনৰ বিষয়ে ভালদৰে গভীৰভাৱে তুমি জানি লোৱা। বোলে কি, তাকে বুলি জীৱ মন এৰে ভিন্ন নুই, একে পিণ্ড ভৈলা যে ন এই লোহা অগ্নি দুই। এই জীৱ আৰু মনটোক যদি তুমি এক ঈশ্বৰ কৰি দিব পাৰা, তেতিয়াহ'লে তোমাৰ এই মনটোৱে আত্মাৰ শক্তি পাব। আৰু এই আত্মাৰ শক্তিত যিদৰে অগ্নিত লোহা এডাল দি থলে এটা সময়ত লোহাডালো অগ্নি নিচিনা হৈ যায়, ঠিক সেইদৰে তোমাৰ মনটোকো যদি তুমি একেৰাহে ঈশ্বৰৰ লগতে তুমি নিবদ্ধ কৰি ৰাখিব পাৰা, তোমাৰ মনটো হৰিময় হৈ যাব। মন মনা ভৱমাদ ভুক্তা মদেউজী মাম নমস্কুৰু মাম এব বৈশ্বসেয়কতা বানম আত্মনম মৎপৰায়ণ। মন মনা ভৱমাদ ভুক্তা মদেউজী মাম নমস্কুৰু মাম এব বৈশ্বসেয়কতা বানম আত্মনম মৎপৰায়ণ। কাক কৈছে? মধ্যম পাণ্ডৱ অৰ্জুনক বাসুদেৱ কৃষ্ণই কৈছে, মন মনা ভৱমদ ভুক্তা মদিউজী মাম নমস্কুৰু। হে অৰ্জুন, তুমি একান্ত চিত্তে মনটো মোক দিয়া। মনটো মোক দি মন আৰু প্ৰাণ এক কৰি কেৱল মোক পূজা কৰা, মোক স্তুতি কৰা, মোক উপাসনা কৰা। বোলে কি হ'ব? তেতিয়াহে মোক পাবা, তেতিয়াহে মোক পাবা। আৰু মোক পালে কি হ'ব? মোক পালে তোমাৰ জীৱৰ মুখ্য সাধনৰ আনন্দ লাভ হ'ব। হে মূত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ। হে মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। হে তোমাক কহিলো ততবাণী, হে তুমি বিয়ত ক্ৰোহিত সখীয়া মাৰ। অৰ্জুন, কৃষ্ণৰনো কি সম্বন্ধত সখা? অৰ্জুনে কৃষ্ণকনো কিয় সখা বুলি সম্বোধন কৰে? তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ, ঈশ্বৰ কৃষ্ণই কৈছে। অৰ্থাৎ জীৱ হ'ল পৰা প্ৰকৃতি, জীৱ ঈশ্বৰৰ অংশ। জীৱ ঈশ্বৰৰ অংশ হোৱাৰ কাৰণেই জীৱ আৰু ঈশ্বৰৰ মাজত ভেদ নাই। সেইটো কাৰণে মই কি, মোৰ জীৱবিলাক মোৰ সখী, মোৰ লগত বান্ধৱ, মোৰ লগত সুহৃদ। মই হলো জীৱবিলাকৰ প্ৰাণ, মই হলো কৃষ্ণ।
গতিকে আমি কৃষ্ণক কি বুলি জানিব লাগিব আমাৰ জীৱ ঈশ্বৰৰ অংশ এই জীৱত সঞ্চাৰিত হৈ থকা চৈতন্য প্ৰাণ হ'ল পীতাম্বৰ কৃষ্ণ গতিকে এই দেহটো কি এই দেহটো অপৰা প্ৰকৃতি এই অপৰা প্ৰকৃতি দেহৰ বৈশিষ্ট্যটো কি এই অপৰা প্ৰকৃতি দেহৰ বৈশিষ্ট্যটো হ'ল ই ক্ষয়শীল ই বিনাশশীল সেইটো কাৰণে এই দেহটোৰ যেতিয়ালৈকে বন্ধনৰ পৰা আমি মুক্ত নহম তেতিয়ালৈকে আমাৰ জীৱটো উদ্ধাৰ নহ'ব গতিকে পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকে সাধু কৈ ভয় দূৰ কৰা নাই সাধু কথা কৈ ভয় ভীতি দূৰ কৰা নাই কি কথা কৈ ভয় ভীতি দূৰ কৰিছে তত্ত্ব কথা কৈ যে তোমাৰ লগত থকা ঈশ্বৰৰ যিটো তত্ত্ব এই তত্ত্বটোৰ যদি কেনেবাকৈ তুমি পৰিচয় লাভ কৰিব পাৰা তেতিয়াহ'লে তোমাৰ মৃত্যু ভয় নাথাকিব গতিকে আটাইতকৈ ডাঙৰ ভয়টো কি মৃত্যুৰ ভয় প্ৰত্যেক জীৱৰ লগতে ঈশ্বৰে দিয়ে অন্তিম সময়ত যিজনে মৃত্যুক হাত বাউল দি মাতিব পাৰিব হে মোৰ অমৃতময় মৃত্যু ক'ত আছা তুমি মই আৰু ইমান দিন তোমালৈ অপেক্ষা কৰিলোঁ আৰু অপেক্ষা কৰিব নোৱাৰোঁ তুমি সোনকালে আহা মোৰ ওচৰলৈ বোলে কিয় মই তোমাৰ লগত এক হৈ যাব বিচাৰিম কোনে কৰিলে সেইটো কাম 1000 বছৰ মুখ্য সুখৰ আনন্দ ভিক্ষা কৰা ঋষি সমাজে কিন্তু নোৱাৰিলে নাপালে সেইটো কৰিব কোনে কৰিলে 7 দিনত পৰীক্ষতে কৰিলে ভাগৱতৰ 12 স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে প্ৰশ্ন কৰিছে হে মোৰ শিষ্য হে নৃপতি 12 স্কন্ধ ভাগৱত মই তোমাক ক'লো তোমাৰ মনৰ সংশয় দূৰ হ'লনে তোমাৰ মৃত্যুৰ ভয় এতিয়াও আছে নেকি তুমি ভাগৱতৰ কথা কিবা বুজিবলৈ কিবা বাকি থাকিছে নেকি এতিয়া পাণ্ডৱৰ নাতি পৰীক্ষিতে কান্দি কান্দি গুৰু ভগৱান শুকক কৈছে এই মোৰ গুৰুজন আপোনাৰ দৰে নিৰ্গুণ স্থিত গুৰুৰ মই চৰণ পালোঁ আপোনাৰ দৰে গুৰুৰ মুখপদ্মে মই ভাগৱত শাস্ত্ৰ পালোঁ এই ভাগৱত শাস্ত্ৰ 12 স্কন্ধলৈকে শ্ৰৱণ কৰি মোৰ ব্ৰহ্মময় জ্ঞান লাভ হ'ল গতিকে এতিয়া মই চিনি পালোঁ নিজক এতিয়া মই চিনি পাই গ'লোঁ মোৰ গুৰুজনক আৰু মই এতিয়া অনুভৱ কৰিব পাৰিছোঁ মোৰ প্ৰাণৰ ভগৱান বাসুদেৱ কৃষ্ণ গতিকে আপুনি যদিও নিৰ্গুণ শিষ্যক কৃপা কৰিবৰ কাৰণে মোৰ সন্মুখত আহি এটি গুণময় দেহ লৈ আপুনি মোক 12 স্কন্ধ ভাগৱত ক'লে আপুনি নিৰ্গুণ স্থিত গতিকে মোৰ দুৱাৰ মুখত আহি বাহমনৰ বেশ ধৰি পক্ষক ৰৈ আছে পৰীক্ষিতে নিজেই দেখিছে ক'ত থাকি দেখিছে গুৰুৰ সন্মুখত ভাগৱত শ্ৰৱণ কৰি থাকোঁতে দেখিছে পৰীক্ষিতক যি কথা কৈ আছে শুকদেৱ গুৰু ভগৱানে পৰীক্ষিতে আত্মদৃষ্টিৰে সকলো দেখি আছে পৰীক্ষিত কি হৈ গ'ল পৰীক্ষিত হৰিময় হৈ গ'ল যেতিয়ালৈকে আমি ভাগৱত কথা শ্ৰৱণ কৰি কৰি আমাৰ কায় বাক্য আৰু মনক আমি হৰিময় কৰি ল'ব নোৱাৰিম তেতিয়ালৈকে আমাৰ লগত বিকাৰ থাকিব এই বিকাৰীবিলাকৰ বন্ধনৰ পৰা জীৱক মুক্ত কৰিব পাৰে একমাত্ৰ গুৰু একমাত্ৰ ভাগৱত একমাত্ৰ ভকতৰ সংগ আৰু একমাত্ৰ ভগৱানৰ চৰণ এইকেইটা বস্তুৰ বাহিৰে জীৱনৰ আচল সুখ আৰু আনন্দ জগতৰ হৰিয়ে বেলেগ ক'তো দিয়া নাই গুৰু ভগৱান শুকক 12 স্কন্ধত পৰীক্ষিত নৃপতিয়ে কৈছে যে মোৰ ব্ৰহ্মময় জ্ঞান লাভ হ'ল হে মোৰ গুৰুজন মই চিনি পালোঁ আপোনাক আপুনি কি আপুনি মোৰ আত্মা কাক কৈছে শুকক কৈছে আপুনিয়ে মোৰ আত্মা হয় আপুনিয়ে মোক প্ৰতিপালন কৰি আছে আৰু মই চিনি পালোঁ বোলে মই পৰীক্ষিত কোন জানে মই আপোনাৰেই অংশ যদিও মই আপোনাৰ শিষ্য আপোনাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাই কি আমি দুইজনেই ঈশ্বৰৰে অংশ আৰু
আমি ইজনে সিজনক যে পৃথক দেখি আছিলো সেইটো কাৰণে মৃত্যুৰ ভয়টো আমাক গ্ৰাস কৰিছিলে মোৰ আৰু এটা মৃত্যুৰ ভয় নাই হে মোৰ গুৰুজন বলে কি ভগৱন্ত কৃষ্ণই আমাক আশীৰ্বাদ দি আছে ভগৱান কৃষ্ণই কি দি আছে আমাক আশীৰ্বাদ দি আছে কিন্তু আমি গুণত থকাৰ কাৰণে দেখা নাছিলো যেতিয়াই আপুনি মোক ভাগৱত কথা শ্ৰৱণ কৰাই গুণমুক্ত কৰি নিৰ্গুণ তত্ত্বলৈ লৈ গল মই কেৱল সমস্ততে মোৰ ভগৱান কৃষ্ণক দেখিছো গতিকে কৃষ্ণ দৰ্শন ক'ত হৈছে ভাগৱতৰ দ্বাৰা হৈছে পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভৈলৱাৰ মূৰচিত এই ভাগৱত গন্ধ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি এ পৰময়ানন্দে পঢ়িলো আমি ঠিক আছে বাৰু মই অকমান পানী খাই লওঁ সুকে পৰম আনন্দেৰে নিৰ্গুণ স্থিত হৈও গুণৰ তত্ত্বলে দেহৰ তত্ত্বলে আহি পাণ্ডৱৰ নাতিক পৰীক্ষিতক ভাগৱত কৈছিলে কিয় ভাগৱত কৈছিলে বোলে ভাগৱতৰ শ্লোকবিলাক ভগৱান নিজেই ভাগৱতৰ শ্লোকবিলাক কি ভগৱান নিজেই এই শ্লোকবিলাকৰ মহিমা ভগৱন্তই নাজানে কিয় নাজানে অনন্ত মহিমা ইয়াৰ এই ভাগৱতৰ শ্লোকৰ অনন্ত মহিমাৰ কাৰণেই এই ভাগৱত কথা যে তুমি মোক সুধিলা বোলে মোৰ হৃদয়ত আহি কৃষ্ণ বিৰাজমান হৈ গ'ল কোনে কৈছে সুকে কৈছে আৰু তুমি যে আনন্দময় ভাগৱত কথা শুনি আছিলা তোমাৰ হৃদয়তো আহি কৃষ্ণ বিৰাজমান হৈ গ'ল কি হৈ গ'ল কৃষ্ণই ভাগৱতৰ শ্লোক কীৰ্তন কৰাত লাগি গ'ল আৰু কৃষ্ণই ভাগৱত শ্ৰৱণ কৰাত লাগি গ'ল হে পৰীক্ষিত তুমি আৰু মই যদি এফালেদি চাওঁ আমি মৃত্যুমুখী জীৱ এই ভাগৱত কি এই ভাগৱত হ'ল অমৃত এই অমৃতত কোন বহয় এই অমৃতত ভগৱন্ত কৃষ্ণ বহয় যদি কেনেবাকে কৃষ্ণ বৎস হৈছে তেতিয়াহ'লে আৰু প্ৰাপ্তিৰ আনন্দ তাতকৈ ডাঙৰ নাই ভাগৱত শাস্ত্ৰই আমাক কি কথা কৈছে হে মনৰ কৰ্ম যিটো মোৰ বুলি মানে এই কৰ্ম পাশে বন্দী জীৱ
এহি সে নিদানে এই আত্মাৰ প্ৰসংগে মন ভৈল সচেতন এ মনতে সে আছৈ জানা চৈধ্যয় ভুৱন আমাক কেইবাজনো বাপ বান্ধৱে ফোন কৰি আগতে সুধিছিলে যে এই 14 ভৱন প্ৰকৃততে বাহিৰত আছে নেকি কাৰণ আমিতো দেখা নাই আমি যেতিয়া কৈছিলোঁ যে ভাগৱতৰ 3য় স্কন্ধৰ সৃষ্টি ৰহস্যৰ পদত 14 ভুৱন মনতে আছে বুলি কৈছে আৰু আজি এই 69 নম্বৰ পৰ্যনাত আমি এইটো বাস্তৱতে পাইছোঁ আকৌ কাৰণ ভাগৱত পঢ়া হয় কিন্তু সদায়তো একেখিনি কথা পঢ়া নহয় সেইটো কাৰণে এই পৰ্যনা ক'ত আছিলে বিচাৰিয়ে পোৱা নাছিলোঁ বহুত দিন কিন্তু আজিৰ প্ৰসংগত আকৌ পাইছোঁ যে মনৰ কৰ্মক যিটো মূৰ বুলি মানে মনে কৰিব বিচৰা কৰ্মবিলাকেই মূৰ হয়নে এই বুলি যিজনে মানি লৈছে সেইজন কৰ্ম বন্ধনত বান্ধ খাই গৈছে এতিয়া মনৰ কৰ্ম নকৰি কাৰ কৰ্ম কৰিব লাগিব ভাগৱতে তাকো দেখুৱাইছে কি বুলি কৈছে আত্মাৰ প্ৰসংগে মন ভৈল সচেতন যে মইটো হ'ল অহংকাৰ কিন্তু মই ৰূপী এই তত্ত্বটোক প্ৰতিপালন কৰি থকাটো হ'ল ঈশ্বৰ মোৰ দেহ মোৰ কায় হয়নে এইটোক প্ৰতিপালন কৰি থকাজন হ'ল কোন তুমি হৰি চৈতন্য ঈশ্বৰ সেইটো কাৰণে কি বুলি কৈছে মনতে সে আছৈ জানা 14 ভুৱন এই যে আমি মনেৰে যে কিবা এটা ভাবি লৈছোঁ এই ভাৱনাৰ পৰাই কি হৈছে 14 ভুৱন সৃষ্টি হৈছে এই মনে পাপ পূৰ্ণ স্বৰ্গ মনে সে নৰক হে মনে সে কৰিছে ভেদ হে আপোন পৰ পৰীক্ষিত নিপতিক ভগৱানে কৈছে যে মনে পাপ মনে পুণ্য মনে ভেদ আৰু মনে আপোন আৰু কি বুলি কৈছে যে মনে স্বৰ্গ মনে নৰক এ যতে ইন্দ্ৰিয় গণ মনৰ অধীন এ মনৰে সে আজ্ঞা পালি এ থাকে ৰাত্ৰি দিন এ মনে উপজয় জানা এ মনে সে মৰণ এ মনুষ্যৰ মনে মুখ্য এ বন্ধৰ কাৰণ এ যাবে নানা দেৱ ধৰ্ম মনৰ প্ৰবন্ধ এ তাতে বন্দী থাকে জীৱ এ নেৰাই কৰ্ম বন্ধ এ আৰু কহু শুনি মনৰ কিছু কথা ও ইচাৰিৰো ভয় কোন এ দেৱ অধিষ্ঠাতা মনৰ 4টা বৃত্তিক কোন কোন দেৱতাই অধিষ্ঠান কৰি আছে এতিয়া আকৌ সুখে সেয়াও ক'ব কিমান আচৰিত লাগে চাওকচোন আমি আমাৰ মনটোনো কি তাকে নাজানো ভাগৱত শাস্ত্ৰ সেইটো কাৰণে আমি শুনিব লাগে আমাৰ মনৰ স্তৰ কেইটা এই স্তৰ কেইটাত কোন কোনজন দেৱতাক ঈশ্বৰে বহুৱাই থৈছে হয়নে বাৰু এই মনটো কেনেকৈ ঈশ্বৰমুখী হ'ব পাৰিব এই সমস্ত উপায় ক'ত দিছে ভাগৱতত দিছে এই অহংকাৰ অধিষ্ঠাতা ৰুদ্ৰজাৰ নাম এ চিত্ত অধিষ্ঠাতা বাসু দেৱ অনুপাম মনৰ 4 নম্বৰ স্তৰটো হ'ল চিত্ত চিত্তত কোন বহি থাকে বাসুদেৱ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ আৰু মই ভাৱটোত অহংকাৰ কোন বহি থাকে অহংকাৰত বহুৱাই থৈছে ৰুদ্ৰ ৰুদ্ৰই কি কৰে ৰুদ্ৰৰ কাম হ'ল সংহাৰ গতিকে যিমানে আমাৰ অহংকাৰ বাঢ়িব সিমানে পতন নিজে নিজে আহিব আমি মাতিব নালাগে অহংকাৰৰ লগত পতন আছেই ভাগৱত শাস্ত্ৰত এইটো কাৰণে কৈছে কি অহংকাৰটো আঁতৰ কৰি মনক শুদ্ধ কৰি ল'ব পৰাটো হ'ল চিত বা চিত্ত তাত কোন বহি আছে তাত বাসুদেৱ বহি আছে কৃষ্ণ এ যাৰ মনে ললে
শৰণ কৃষ্ণ অপয়াসে পাবে মুখ্য এই শিশি সংসাৰত বাসুদেৱ ৰূপী চিত্ৰত যদি আমি প্ৰৱেশ হ'বলৈ হয় আমি কি কৰিব লাগিব খুব ভগৱানে কৈছে আমি কি কৰিব লাগিব আমি কৃষ্ণত একান্ত চিত্তে শৰণ ল'ব লাগিব কৃষ্ণত শৰণ লৈ কৃষ্ণৰ চৰণত আমি মন প্ৰাণ কায় বাক্য অৰ্পণ কৰি দিব লাগিব এ আন ধৰ্ম নাহি আৰু জানা নিষ্ঠ কৰি অ কৃষ্ণ কৃষ্ণ বুলি লেখে এ সংসাৰ কতৰি এ কৰিও মনত বৈশ্য বিদুৰ সম্পত্তি অ কৃষ্ণৰ চৰণ চিন্তি এ সুখে সাধা গতি এটা কথাখিনি সুখে কৈ আছিলে শেষত কাক কৈছে বিদুৰক কৈছে সুখে পৰীক্ষিত কোনখিনি কথা কৈছে যে হে পৰীক্ষিত নিবদী যিখিনি কথা মৈত্ৰেয় ঋষিৰ আশ্ৰমত মৈত্ৰেয় বিদুৰক কৈছিলে মই তোমাক সেইখিনি কথা কওঁ সেইটো কাৰণে এটা কথাখিনি কোনে শুনি আছে আমাৰ বিদুৰ খুৰাই শুনি আছে বিদুৰ খুৰা কি বিদুৰ খুৰা আমাৰ জীৱটো দেহটো কি দেহটো ধৃতৰাষ্ট্ৰ ই ৰজা হয়নে মনৰ বৃত্তিবিলাক মায়া আৰু মোহ সেইটো কাৰণে ৰজাজনৰ ভাৰ্যা গান্ধাৰী জীৱটো ইয়াতে বন্দী হৈ আছে কি হৈ আছে ই খুৰা হৈ আছে কাৰ খুৰা অকল কৌৰৱৰে নহয় পাণ্ডৱৰো খুৰা সেইটোৱে বৰ ডাঙৰ তত্ত্ব পিতৃ হ'লে অকল নিজৰ সন্তানৰহে হ'ব পাৰি এতিয়া খুৰা হ'লে কি ককাই ভাই সকলোৰে হ'ব পাৰি খুৰাকৰ সম্বন্ধটো অলপ বেলেগ ধৰণৰ সেইটো কাৰণে বিদুৰ কি বিদুৰ কৌৰৱ আৰু পাণ্ডৱৰ খুৰা এই আমাৰ জীৱটো এই জীৱৰূপী বিদুৰ কি কৰিছে কক বকাই কান্দি আছে কিয় কান্দি আছে মই আহিছিলোঁ তীৰ্থ কৰিবলৈ কিন্তু মই কাৰ সংগত পৰি গ'লো এই ধৃতৰাষ্ট্ৰৰ সংগত পৰি গ'লো বোলে কি ইমানকে বুজালেও অকণো বুজিবলৈ যত্ন নকৰে ধৃতৰাষ্ট্ৰইটো বুজনি মানে দুৰ্যোধন দুঃশাসনে মানিবলৈও চেষ্টা নকৰে হয়নে বাৰু এয়া আমাৰ ভিতৰত থকা অহংকাৰ ৰূপী দুৰ্যোধন হয়নে হিংসা আৰু জেদ ৰূপী দুঃশাসনৰ প্ৰভাৱ হয়নে নহয় সেইটো কাৰণে আমি নিজে শুদ্ধ হ'ব লাগিব আমাৰ অহংকাৰ একেবাৰে নাইকিয়া নহয় কিন্তু গুৰুজনৰ ওচৰত মানিজনৰ ওচৰত শ্ৰেষ্ঠজনৰ ওচৰত আমিতো সমৰ্পণ ভাৱযুক্ত হ'ব লাগিব হয়নে বাৰু তাত যেন আমি অহংকাৰ প্ৰত্যক্ষ কৰালে হ'ব জীৱৰ দেহত অকণমান অহংকাৰ থাকিবই কোনো অহংকাৰ শূন্য হৈ যাব নোৱাৰে কিন্তু তাকো ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি নিয়মিত আৰু সংযমী কৰি ল'ব লাগিব এতিয়া আমাক ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত দিছে ১৪ ভুৱন সৃষ্টি এ থাকুক মনৰ কথা আবেহি মানে এ শুনা হৰি শুনা সৃষ্টি হৰি ৰবি নুদ বিদ্যমানে এ গন্ধ গুণ পৰশ বদৰূপ ৰস 11 ইন্দ্ৰিয় সমে এ বিকাৰ সুৰ এতিয়া কি বুলি কৈছে 14 ভুৱনৰ তত্ত্বত ক'লে এই 14 ভুৱনত 16টা বিকাৰ আছে এই 16টা বিকাৰ কি বুলি কৈছে যে গন্ধ গুণ পৰশ শব্দ ৰূপ ৰস অৰ্থাৎ ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ এই 6টাৰ লগত আমাৰ 6টা ইন্দ্ৰিয় যোগ হৈ কি হয় 6টা বিকাৰ উৎপত্তি 16টা বিকাৰ উৎপত্তি হয় ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ এই 6টা ক'ত সংযোগ হয় এই 6টা আমাৰ 10 ইন্দ্ৰিয়ত লগ হয় 10 ইন্দ্ৰিয়ৰ লগত লগ হৈ কি কৰে 11টা ইন্দ্ৰিয়ৰ লগত এই 5টা পঞ্চ তন্মাত্ৰ লগ লাগি কি হয় 16টা বিকাৰ উৎপত্তি হয়
পৰীক্ষিতক কৈছে যে বিকাৰটো তুমি লোৱা নহয় এই 14 ভৱনলৈ যেতিয়া জগতৰ হৰিয়ে জীৱক আনিছে তেতিয়া 16টা বিকাৰ আনিবলগীয়া হৈছে হে পঞ্চভূত প্ৰকৃতি মহত্তয় অহংকাৰ এ 24 তত্ত্বৰ কথা কৰিব প্ৰচাৰ পঞ্চভূত আৰু অষ্ট প্ৰকৃতি এইখিনি লগ হৈ মুঠ কেইটা হ'ল 24টা তত্ত্ব এই 24 তত্ত্বই হ'ল জীৱৰ তত্ত্ব জীৱদেহৰ এই 24টাই হ'ল তত্ত্ব কোনে জানে মৈত্য ঋষিয়ে জানে সেইটো কাৰণে মৈত্য ঋষিয়ে বিদুৰক কৈছে কথাখিনি এই ক্ৰমে সজিলা 24 মহাতত্ত্ব এ ব্ৰহ্মাণ্ড সজিতে কেহু হেনু হিকে শকত 24টা তত্ত্ব সৃষ্টি হ'ল এটা সমস্যা হৈছে কি ব্ৰহ্মাণ্ড কোনো সৃষ্টি কৰিব পৰা নাই এ কৃষ্ণ কৰিলা স্তুতি পাছে তত্ত্বগণ জীৱৰূপে সবাতো শিলা নাৰায়ণ এই তত্ত্বগণ ক'ত আছিলে বাৰু 24 তত্ত্ব যে এই তত্ত্বগণ ক'ত আছিলে 24 তত্ত্ব এই তত্ত্বগণ আছিলে বেদগণ ৰূপত ইমান ভাগৱত শাস্ত্ৰৰ কথা জটিল যে ভগৱানৰ বাহিৰে ইয়াৰ মনুষ্যই কেতিয়াও জানিব নোৱাৰে সেইটো কাৰণে স্বয়ং ভগৱানে নিজে ক'ব লগা হৈছে কথাখিনি এই 24 তত্ত্ব আছিলে ক'ত হৰিৰ গৰ্ভত হৰিয়ে যেতিয়া হিৰণ্যগৰ্ভ ৰূপত যুগ নিদ্ৰাত অনন্ত কোটি কল্প কি কৰিছিলে আনন্দ শয়ন নিজৰ ব্ৰহ্মৰ আনন্দত ব্ৰহ্মানন্দত পৰম পিতা পৰমেশ্বৰ ইমান আনন্দিত হৈ আছিলে যে তেওঁ যুগময় নিদ্ৰাত কোটি কোটি কল্প নিজৰ আনন্দেৰে নিজেই পৰিপূৰ্ণ তেওঁ তেতিয়া তেওঁৰ নাসিকাৰ ৰন্ধেৰে এই 24 তত্ত্ব ৰূপী জীৱগণ বেদগণ কি কৰে আনন্দৰ প্ৰকাশ হৈ এবাৰ তেওঁ স্নিগ্ধ সুবাসত তেওঁ গৰ্ভত প্ৰৱেশ হয় এবাৰ তেওঁ স্নিগ্ধ নিশ্বাসত আকৌ বাহিৰলৈ আহি যায় কি হৈ কেৱল বায়ু হৈ কোনো গুণ নহয় এই তত্ত্বগণে তেতিয়া কি কৰিছিলে তেওঁ নাসিকাৰ ৰন্ধেৰে আয়াজাত কৰি হে চৈতন্য জগতৰ হৰি তোমাতকে শ্ৰেষ্ঠ কোন আছে তোমাতকে আনন্দ কি আছে তোমাৰ পানৰ তত্ত্বত তুমি আমাক প্ৰতিষ্ঠা কৰি তোমাৰ নাসিকাৰ ৰন্ধেৰে তুমি আয়াজাত কৰাই তোমাৰ আনন্দৰ স্পৰ্শ তুমি আমাক দি আছা এই ব্ৰহ্মানন্দ সুখতকে শ্ৰেষ্ঠ আনন্দ এই জগতত কি আছে কিন্তু তুমি যিদৰে ৰহস্যময় যুগময় সাধনাত তোমাৰ এই এক দেহক লৈ তুমি আনন্দত বিৰাজমান হৈছা আমি এই 24 তত্ত্ব তোমাৰ আনন্দৰ প্ৰকাশ হৈ তোমাৰ চৈতন্য স্বৰূপ হৈ তোমাৰ তত্ত্বৰ লগত এক হ'ব বিচাৰো গতিকে জগতৰ হৰিয়ে 24 তত্ত্বক স্থান দিবৰ কাৰণে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিব লগা হৈছে এই বেদগণৰ স্তুতিত সন্তুষ্ট হৈ বেদস্তুতি ক'ত আছে ভাগৱতৰ 10ম স্কন্ধৰ অন্তিম ভাগত আছে অত্যন্ত আনন্দ লাগে এই বেদস্তুতি হে ৰাম জীৱৰূপে সবাতো পখিলা নাৰায়ণ এ জগতৰ কাৰণ বিশ্ব মহাতত্ত্ব ঈশ্বৰৰ ইচ্ছায়ে সবে ভৈলা একমত 24 তত্ত্ব 24টা আছিলে ঈশ্বৰৰ ইচ্ছাত এটা হ'ল সেইটো কি মহত্ব
হে ৰাম সবে মিলি ব্ৰহ্মাণ্ডক কৰিলা নিৰ্মাণ হে বহলে 50 কোটি হে পহৰ সমান হে 1 কোটি সূৰ্য যেন সম্যকে প্ৰকাশী সুবৰ্ণৰ ব্ৰহ্মাণ্ড জলতে ফুৰৈ ভাসি হে ব্ৰহ্মাণ্ড বেৰিছে পৃথিৱীৰ আৱৰণে তাক বেৰি আছে জলে হে জানা বিদ্যমানে বিজ্ঞানীসকলে এতিয়াও পৰীক্ষা নিৰীক্ষাত পাইছে ভাগৱতে যিটো কৈছে এইটো সৃষ্টিৰ ৰহস্যহে পাইছে বেলেগ একো পোৱা নাই আজিও মহাকাশ গৱেষণাত এই সৃষ্টিৰ ৰহস্য তত্ত্বহে পাইছে বেলেগ সৃষ্টিৰ ৰহস্য তত্ত্ব একো বিচাৰি পোৱা নাই সেইটো কাৰণে ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ই যি কৈছে সত্য কৈছে শুদ্ধ কৈছে এই মহাজ্যোতি আৱৰিয়া আশ্ৰয় সকল জ্যোতিক আৱৰি আছে এই বায়ু মহাবল জ্যোতি আমাৰ আত্মা এই আত্মাক আৱৰি আছে কিহে পানৰ বায়ুৰে দশ বায়ুৱে আত্মাক কিহে আৱৰি আছে বায়ুৰে এই ব্ৰহ্মাণ্ড বুলি ক'লে এইখনে নহয় এই দেহটো এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড এই আৱৰিয়া বায়ু কোৱা আকাশ নিৰ্বাণ আকাশকো আৱৰিয়া হে মহা অহংকাৰ আকাশ আমাৰ মন আকাশ আমাৰ কুণ্ডলিনী বায়ুৰ তত্ত্ব ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ তত্ত্ব বিৰাট ব্ৰহ্মাণ্ডৰ তত্ত্বত আকাশ কি আকাশ সীমাহীন শূন্য সেইটো কাৰণে আমাৰ লগত থকা আত্মাৰূপী ঈশ্বৰ অনাদি আৰু অনন্ত এই বেৰি অহংকাৰকো মহত্ব ৰৈলা পাছে এই মহত্বকো আৱৰি প্ৰকৃতি দেৱী আছে আকাশতে প্ৰকাশ হৈ আছে কি অহংকাৰ অহংকাৰতে প্ৰকাশ হ'ল কি প্ৰকৃতি দেৱী এহিমতে বেৰি আছে 7 আৱৰণে আমাৰ দেহৰ তৰফ কেইটা আছে 7টা হয়নে আৰু এইদৰে ব্ৰহ্মাণ্ডকো কেইটা আৱৰণে বেৰি আছে 7টা আৱৰণে বেৰি আছে এই পখিলা ভিতৰত তাৰ দেৱনাৰায়ণে এই সৰ্বশূন্য ব্ৰহ্মাণ্ড নাহিকে চৰাচৰ দেখিয়া কথাকে চাইলা হে মায়া ঈশ্বৰ হে ৰাম সৰ্বশূন্য ব্ৰহ্মাণ্ড নাহিকে চৰাচৰ দেখিয়া কথাকে চাইলা হে মায়া ঈশ্বৰ হে চন্নক কৰিলা তই মোৰ আজ্ঞা মানি হে ব্ৰহ্মাণ্ডত নাহি একো হে চৰাচৰ প্ৰাণী হে মই লীলা কৰিব তোৰ নাহি ইচ্ছা এ যতে কবুলিলো বাক্য এ সবে দেখো মিছা ঈশ্বৰৰ কটাক্ষে প্ৰকৃতি ভয়ে ভি 7 খণ্ড স্বৰ্গ তৈতে নিৰ্মিলা তৰিত এতিয়া 7খন স্বৰ্গ কোনে নিৰ্মাণ কৰিছে মায়াই নিৰ্মাণ কৰিছে জগতৰ হৰিৰ পৰা উৎপত্তি হৈছে 24 তত্ত্ব এই 24 তত্ত্ব থাকিবলৈ ক'ত স্থান লাগিব 7খন স্বৰ্গ লাগিব এতিয়া এই 7খন স্বৰ্গ কোনে নিৰ্মাণ কৰিব মায়াইহে নিৰ্মাণ কৰিব সেইটো কাৰণে জগতৰ হৰি কৃষ্ণৰ এটা নাম কি মায়াপতি মায়াতে ভাগ্যা
এইটো কাৰণে ভাত যায় কি কৰিলে কটাক্ষ কৰি চাই দিয়াৰ কাৰণে বৰ ভয় পালে ভয় পাই লগে লগে মায়া শক্তিৰ দ্বাৰা 7খন স্বৰ্গ নিৰ্মাণ কৰিলে ঈশ্বৰৰ কটাক্ষে প্ৰকৃতি ভয়ে ভীত 7খন স্বৰ্গ তাত হে নিৰ্মিলা তৰিত 7 দিব্যপুৰী তোৱাতি অনুপাম জৈত জীৱা বঞ্চিব বাৰু শুনা নাম 7খন স্বৰ্গত 7বিধ তত্ত্ব থাকিব কোন ক'ত কেনেকৈ থাকিব সেই স্থানত এতিয়াও আছে আৰু থাকিবই কহিব নিপতি সমস্ততে শুনিও ক কিন্নৰ নৰৰ বাসা হৈবেক ভুলুক মানে এই ভূমিখনো এখন স্বৰ্গ